নমস্কাৰ শুভাকাংক্ষীসকল, মই নিতুল বৰগোহাঁই। শিৱসাগৰ মোৰ জন্ম ঠাই। শিৱসাগৰ যি বান বিধ্বস্তৰ মোৰ আপোন মানুহখিনি এইবাৰ বানত উটি ভাঁহি গ'ল। ঘৰ বাৰী উটুৱাই নিলে, ধ্বংস হ'ল। এই সময়ত যিসকল শিৱসাগৰত গৈ শুভাকাংক্ষীসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জঁপিয়াই পৰিলে, আন্তৰিকতা, ভাতৃত্ববোধ, সমন্বয়, একতা, সম্প্ৰীতি জগাই তুলিলে, তাৰ বাবে মই ব্যক্তিগতভাৱে সহস্ৰ কোটি সেৱা জনাইছোঁ, প্ৰণাম জনাইছোঁ। দল সংগঠনৰ ব্যক্তি হওক, যিসকল ব্যক্তি তালৈ গৈছে, সকলোকে ব্যক্তিগতভাৱে কোটি কোটি প্ৰণাম জনাইছোঁ। তেখেতলোকে সেই দুখৰ সময়ত সমভাগী হোৱাৰ বাবে আমিও সেই আপোন মানুহবিলাকৰ ওচৰলৈ আমি 25 তাৰিখে গৈছিলোঁ গুৱাহাটীৰ পৰা। 19 তাৰিখে বানপানী হৈছিল। সেই স্থানত গৈ কিছু যি পাৰিছোঁ কিঞ্চিতমান এষাৰি মাত দিবলৈ চেষ্টা কৰিছোঁ আৰু যি পাৰিছোঁ সহযোগিতা আগবঢ়াইছোঁ। কথা হ'ল, এই বানপানীটোৱে আমাক বহু শিকাই গ'ল। আমি নেদেখা, নুশুনা, কোনোদিনে এই পৰিৱেশ নোপোৱা শিৱসাগৰ যি গৌৰৱ, এই গৌৰৱক সঁচাকৈ তছনছ কৰি থৈ গ'ল এই বানপানীয়ে। আমি এটা কথা মন কৰিব লাগিব, প্ৰতিজন সজাগ সচেতন ব্যক্তিয়ে, যে এই বানপানীটো কি কাৰণে হ'বলৈ পালে, কিয় হ'বলৈ পালে, আৰু ভৱিষ্যতৰ দিনত যাতে পুনৰবাৰ শিৱসাগৰলৈ এনে বানপানী নাহে বা নহয়, তাৰ বাবে আমি প্ৰতিজন সচেতন ব্যক্তিয়ে সজাগ হ'ব লাগিব। এই কয়লা খনন, এই শিল খনন, যি অবৈধ খনন ৰাইজে অভিযোগ কৈছে যে এই খননৰ পৰাই বানপানীটো হৈছে, আৰু বহু ব্যক্তিয়ে সঁচাকৈ অনুভৱ কৰিছে যে পাহাৰৰ মাটি দিখৌ নৈখনত পৰিল, বাম হৈ গ'ল। সেই মাটিয়ে দিখৌ নৈখন বাম কৰাৰ বাবে পানীটো ওপৰেদি আহি, যিহেতু সেই স্থানত মথাউৰি নাই, মথাউৰি নথকা বাবেই পানীখিনি ভাঁহি আহিল। আমি কিমানটো সত্য মই নাজানো, তথাপিতো ৰাইজে কৈছে, আমিও দৃষ্টিগোচৰ হৈছে। সেইটো বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰিব। কিন্তু আমি বিনম্ৰতাৰে চৰকাৰখনক অনুৰোধ কৰোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যাতে শিৱসাগৰলৈ পুনৰবাৰ এই যি বাটেৰে বানপানী আহিছে, এই দিখৌ নৈখনত যাতে পুনৰবাৰ আকৌ বানপানী নাহে। নহ'লে 600 বছৰ ৰাজত্ব কৰা যি আহোম জনগোষ্ঠীয় বা সেই সমলসমূহ, কাৰেংঘৰ, ৰংঘৰ, তলাতল ঘৰলৈ বিপদ আহিব। আৰু বিপদ আহিলে আমাৰ যি ঐতিহ্য অসমীয়া, এই ঐতিহ্য অসমীয়াৰ যি পৰিচয়, এই পৰিচয় আমাৰ ভাঙিব, নথকা হ'ব, নোহোৱা হ'ব। সেইবাবে এই অসমীয়া পৰিচয়ক আমি অটুট ৰাখিব লাগিব। সেইবাবে বছৰি বছৰি যদি পানী এনেকৈ আহে, তেতিয়াহ'লে মই ভাবোঁ এই ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰলৈ বিপদ নামি আহিব। বিনম্ৰতাৰে চৰকাৰখনক অনুৰোধ কৰিছোঁ যে আপোনালোকে যি স্থানত বানপানী হৈছে মথাউৰি দিয়াৰ ব্যৱস্থা কৰক। পুনৰবাৰ যাতে বানপানী নাহে, কয়লা খনন, শিল খনন আপোনালোকে বন্ধ কৰক। বিনম্ৰতাৰে অনুৰোধ। কাৰণ আমি জীৱশ্ৰেষ্ঠ মানুহ, প্ৰকৃতিক আমি ধ্বংস কৰিলে আমাকো ধ্বংস কৰিব প্ৰকৃতি। আমি দেখিছোঁ ভূমিকম্প কেনেকৈ আহিছে, কি ধৰণৰ পৰিস্থিতি হৈছে, প্ৰকৃতিয়ে ৰূপ লৈছে। সেইবাবে প্ৰকৃতিক ধ্বংস কৰি আমি কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ। প্ৰকৃতিয়ে ভগৱান। সেইবাবে সজাগ সচেতন ব্যক্তিসকলেও এই দৃষ্টি ৰাখক, যাতে এনেধৰণৰ কাৰ্য যিসকলে কৰে আপোনালোকে দৃষ্টি ৰাখক। আমিও দৃষ্টি ৰাখিম। প্ৰতিজন ব্যক্তিয়ে দৃষ্টি ৰখা উচিত। ৰাইজ যদি সজাগ হয়, কেতিয়াও এনে অবৈধ কামবিলাক কৰিব নোৱাৰে। সেইবাবে দায়িত্ব আপোনাৰ, মোৰ আৰু আমাৰ। ধন্যবাদ।